Very good morning, my dear student. Class 8 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকৰ যিখিনি ম্যাথমেটিক্স সাবজেক্ট আছে সেইখিনি ম্যাথমেটিক্স সাবজেক্ট আমি ক্লাছ আৰম্ভ কৰিবলৈ লৈছো। সো তোমালোকৰ কাৰণে খুব উপকৃত হ'ব। আমাৰ ABC কোচিং সেন্টাৰ যিসকল আমাৰ ছাত্ৰ-ছাত্ৰী আছে ক্লাছ 8 সকলোলৈ এইখিনি আমি ভিডিও ডেডিকেটেড কৰিলো আৰু ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰিবা ঘৰত গৈ পেনেও যদি কোনোটা কোশ্চেন বা এনসার নোপোৱা বা তোমালোকে নাপাই আছা বুজি নাপাই আছা তেতিয়া কি কৰিব পাৰিবা সলভ কৰিব পাৰিবা। সো আমি 1 নম্বৰ লেসনৰ পৰা আৰম্ভ কৰিম। তোমালোকৰ তো আজিকালি বৰ্তমান ইংলিশ মিডিয়াম হৈ গৈছে, সেই কাৰণে মই বাইলিংগুৱেলত পঢ়াব যত্ন কৰিম, ইংৰাজী আৰু অসমীয়া দুয়োটাতে বুজাই দিবলৈ যত্ন কৰিম, ঠিক আছে। আজি যিখিনি পাঠ আমি আলোচনা কৰিম সেইটো হল ৰেশনাল নাম্বাৰ। ওকে, সো ৰেশনাল নাম্বাৰ যেতিয়া আমি পঢ়িম তেতিয়া কেতবোৰ বস্তু আমি জানি উঠিব লাগিব। এতিয়া আমি ৰেশনাল নাম্বাৰৰ কথা কম তেতিয়া তাৰ মানে আমি পৰিমেয় সংখ্যাৰ কথা আমি কথা পাতি আছো, ঠিক আছে। সো মই ইয়াত লিখি দিবলৈ যত্ন কৰি আছো ৰেশনাল নাম্বাৰ মানে কি হয় পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যাৰ কথা আমি কথা পাতি আছো, ঠিক আছে। সো প্ৰথমে জানিব লাগিব হোৱাট ডু ইউ মিন বাই ৰেশনাল নাম্বাৰ। ৰেশনাল নাম্বাৰ কাক কোৱা হয় তোমালোকে এইখিনি ডেফিনেশন মুখস্থ কৰি ল'ব লাগিব, ঠিক আছে। The numbers which can be written যাক আমি লিখিব পাৰো in the form p by q যত p and q are integer, ঠিক আছে, অখণ্ড সংখ্যা হয়, but q not equal to 0 are called rational number. So rational number কাক কোৱা হয় the number এনেকুৱা কেতবোৰ নাম্বাৰ which can be written যাক আমি লিখিব পাৰো, ঠিক আছে, কি ফৰ্মত কি আকৃতি লিখিব পাৰো p by q আকৃতিত লিখিব পাৰো, where যত p and q p আৰু q কি হয় দুটা বেলেগ বেলেগ ইন্টিজার্স হয়। ইন্টিজার্স মানে কি অখণ্ড সংখ্যা হয়, অখণ্ড সংখ্যা হয়, ঠিক আছে। বাট q not equal to 0 q ৰ মান আমি যাক এনেকুৱা আকাৰে লিখিব পাৰো আৰু q ৰ মান কেতিয়াও কি হ'ব নালাগিব 0 হ'ব নালাগিব, ঠিক আছে, are called rational number। ইয়াক কি বুলি কোৱা হয় ৰেশনাল নাম্বাৰ বুলি কোৱা হয়, ঠিক আছে। সো আই হোপ তোমালোকে বুজিব পাৰিছা। ওকে, এইখিনি কিন্তু মুখস্থ কৰিব লাগিব। যেনেকৈ উদাহৰণস্বৰূপে তোমালোকে ল'ব পাৰা যেনেকৈ 3/4 এটা ভগ্নাংশত আছে ন, আৰু যেটো আমাৰ ওপৰত 3 টো আছে 3 টো হ'ব আমাৰ p ৰ মান আৰু 4 টো হ'ব কি q ৰ মান, আৰু q ৰ মান কেতিয়াও কি হ'ব নালাগে 0 হ'ব নালাগে, ঠিক আছে। যেনেকৈ 11 divided by -8 19 divided by 6, ঠিক আছে, 123 divided by 1106 -51 divided by 193 এই সববিলাক কি হয় p by q আকৃতিত লিখা আছে, আৰু যিবিলাক p by q আকৃতিত লিখা থাকিব সববিলাকে কি হৈ যাব আমাৰ ৰেশনাল নাম্বাৰ হৈ যাব, ঠিক আছে। আই হোপ তোমালোকে বুজিব পাৰিছা। ওকে, আৰু তোমালোকে বুজিবলৈ যত্ন কৰিবা যেনেকৈ ইয়াত দিয়া আছে এইটো তোমালোকে দাগ লবাচোন all integers are rational number। যিমান বিলাক ইন্টিজাৰ আছে সববিলাক ইন্টিজাৰে কি হৈ যাব ৰেশনাল নাম্বাৰ হৈ যাব, ঠিক আছে। সো ৰেশনাল নাম্বাৰক আমি পিছলৈ দুটা ভাগত ভাগ কৰিব পাৰো, এটা হল পজিটিভ ৰেশনাল নাম্বাৰ আনটো হল নেগেটিভ ৰেশনাল নাম্বাৰস, ঠিক আছে। সো যদি if p and q are both positive দুয়োটা পজিটিভ হয় or both negative নাইবা দুয়োটা নেগেটিভ হয় then the rational number p by q not equal to 0 is called ইয়ে কোৱা হ'ব কি বুলি পজিটিভ ৰেশনাল নাম্বাৰ বুলি কোৱা হ'ব, ঠিক আছে, পজিটিভ ৰেশনাল নাম্বাৰ বুলি কোৱা হ'ব। বুজি পাইছো নে কি কৈছো মই যদি p আৰু q ৰ মান দুয়োটা মানে কি হয় পজিটিভ হয় প্লাস প্লাস হয়, মানি লোৱা যে 9 divided by 3 দুয়োটা প্লাস প্লাস আছে, 4 divided by 6 দুয়োটা প্লাস প্লাস আছে, তেনেহলে দুয়োটা এইবিলাক উদাহৰণ কি হ'ব আমাৰ পজিটিভ ৰেশনাল নাম্বাৰৰ উদাহৰণ হ'ব। আৰু কি কৈছে বোথ নেগেটিভ নাইবা দুয়োটা নেগেটিভত থাকিব লাগিব, মানি লোৱা যে -9 divided by -3 এতিয়া মাইনাসে মাইনাসে কি হৈ যাব ক্যান্সেল হৈ যাব, তেতিয়া আলটিমেটলি কি পালো আমি 9 divided by 3 পালো, গতিকে এটো এটা কি হৈ যাব আমাৰ ৰেশনাল নাম্বাৰ হৈ যাব। এই -9 divided by -3 দুয়োটা নেগেটিভত আছে তথাপি কিন্তু আমাৰ পজিটিভ ৰেশনাল নাম্বাৰ হৈ যাব, কাৰণ কি কাৰণটো হল যে এই দুয়োটাতে মাইনাস আছিল, ঠিক আছে। সো পজিটিভ ৰেশনাল নাম্বাৰ কাক কয় তোমালোকে গম পালা। এতিয়া আহা আমি আলোচনা কৰো যে নেগেটিভ ৰেশনাল নাম্বাৰ কাক কোৱা হয়। if যদি any one p and q is positive যদি এটা পজিটিভ হয় and the other is negative আৰু আনটো নেগেটিভ হয় then the rational number p by q not equal to 0 is called a negative rational number। তেনেহলে তাক কি বুলি কোৱা হ'ব নেগেটিভ ৰেশনাল নাম্বাৰ বুলি কোৱা হ'ব। কি বুলি কৈছে
যদি পি বাই কিউত এটা কি হয়, এটা প্লাসত থাকে আৰু এটা মাইনাসত থাকে, তেনেহলে এটো কি হ'ব নেগেটিভ ৰেশনাল নাম্বাৰ হৈ যাব। ঠিক আছে, এনেকুৱা হ'ব পাৰে যে 3 ডিভাইডেড বাই -4, এটো আলটিমেটলি মাইনাস আছে আৰু এটো কি হ'ব আমাৰ নেগেটিভ ৰেশনাল নাম্বাৰ হৈ যাব। ঠিক আছে, এটো হল এইখিনি হল উদাহৰণ তোমালোকৰ নেগেটিভ ৰেশনাল নাম্বাৰৰ। সো আমি ভালেকেইটা বস্তু পঢ়িলো, 3টা 4টা মান বস্তু পঢ়িলো। এই 3টা 4টা বস্তু তোমালোকে মনত ৰাখিব যত্ন কৰিবা। যেনেকৈ 1 নম্বৰ পঢ়িলো যে what do you mean by rational number। ঠিক আছে, যেনেকৈ আমি পঢ়িলো যে rational number, RATIONAL rational number, NUMBER। ঠিক আছে, ৰেশনাল নাম্বাৰৰ ডেফিনেশ্যন তোমালোকে লিখিব লাগিব। ঠিক আছে, লিখি ল'বা ৰেশনাল নাম্বাৰ কাক কোৱা হয়। তাৰপিছত ৰেশনাল নাম্বাৰ দুটা ভাগত ভাগ কৰিছে, এটা হ'ল পজিটিভ TIV পজিটিভ ৰেশনাল নাম্বাৰ NUMBER আৰু আনটো হ'ল নেগেটিভ NEGATIV নেগেটিভ ৰেশনাল নাম্বাৰ। পজিটিভ ৰেশনাল নাম্বাৰ কি হ'ব পাৰে? প্ৰথমে ৰেশনাল নাম্বাৰ বুলি কোৱাৰ লগে লগে পি বাই কিউ আকৃতিত বা ফৰ্মত আমি লিখিব পাৰিম, হোয়াৰ পি এণ্ড কিউ দুয়োটা কি হ'ব আমাৰ ইন্টিজাৰ হ'ব আৰু কিউ নট ইকুৱেল টু কি হ'ব 0 হ'ব। ঠিক আছে, এণ্ড পজিটিভ ৰেশনাল নাম্বাৰ কাক কোৱা হয়? যাতে আমি পি বাই কিউ এনেকৈ লিখো, নহলে পিনে আমি কি লিখিব পাৰো -p - q, হয় দুয়োটা প্লাসত থাকিব লাগিব, নহলে দুয়োটা মাইনাসত থাকিব লাগিব। বাট নেগেটিভ তেনেকুৱা নহয়, যদি পি প্লাসত থাকে কিউ মাইনাসত, মানে পি মাইনাসত থাকিলে কিউ প্লাসত থাকিব লাগিব, যদি পি প্লাসত থাকে কিউ মাইনাসত থাকিব লাগিব। এটো হ'ব আমাৰ কি নেগেটিভ ৰেশনাল নাম্বাৰৰ উদাহৰণ। ঠিক আছে, আই হোপ তোমালোকে বুজিব পাৰিছা আৰু মই তোমালোকক বুজাব পাৰিছো বুলি মই ভাবো আৰু। ঠিক আছে, আৰু সববিলাক ইন্টিজাৰ কি হ'ব ৰেশনাল নাম্বাৰ হয়, যিমান বিলাক ইন্টিজাৰ আছে। ঠিক আছে, সববিলাক কি হ'ব ৰেশনাল নাম্বাৰ হ'ব। all integer are rational number। যেনেকৈ 2 এটা ইন্টিজাৰ, 3 এটা ইন্টিজাৰ, 4 এটা ইন্টিজাৰ, আৰু এইবিলাকো কি হয় এটা এটাকৈ আমাৰ ৰেশনাল নাম্বাৰ হ'ব। কিয়? কাৰণ যেতিয়া আমি 2 লিখিম 2 তলত কি আছে 1 আছে, 3 লিখিলে 3 তলত 1 আছে, 4 লিখিলে 4 তলত কি আছে 1 আছে। আলটিমেটলি এইবিলাক কি হ'ল, এইবিলাক আলটিমেটলি কিন্তু আমাৰ পি বাই কিউ আকৃতি আমি লিখিলো, আৰু সেই কাৰণে ইয়ে কি বুলি কম আমি ৰেশনাল নাম্বাৰ বুলি কম। প্ৰপাৰ্টিজ অফ ৰেশনাল নাম্বাৰ। ঠিক আছে, আমি এনেকৈ বস্তুবিলাক আলোচনা কৰিব যত্ন কৰিম। প্ৰপাৰ্টিজ অফ ৰেশনাল নাম্বাৰস। যেতিয়া আমি ক্লোজাৰ প্ৰপাৰ্টিৰ কথা কম, ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ এডিশনৰ ক্ষেত্ৰত অৰ্থাৎ যোগৰ ক্ষেত্ৰত ক্লোজাৰ প্ৰপাৰ্টিটো কেনেকুৱা ধৰণৰ হয়। ঠিক আছে, সো তোমালোকে চাব পাৰা যে ৰেশনাল নাম্বাৰ আৰ ক্লোজ আন্ডাৰ এডিশন। ৰেশনাল নাম্বাৰ কি হ'ব ক্লোজ হ'ব এডিশনৰ ক্ষেত্ৰত। দিস প্ৰপাৰ্টি ইজ কল্ড দ্য ক্লোজাৰ প্ৰপাৰ্টি of rational number with respect to addition। ঠিক আছে, so কি কৈ আছে to rational number is again a rational number। যেতিয়া আমি দুটা rational number যোগ কৰিম, যেতিয়া আমি দুটা rational number প্লাস কৰিম, ঠিক আছে, প্লাস কৰিলে পিনে আমি সদায় এটা কি পাম rational number পাম বুলি কৈ আছে। ঠিক আছে, দুটা rational number প্লাস মানে কি, rational number বুলি কোৱাৰ লগে লগে কি বুজি পাম আমি যে 1/2 প্লাস 3/2 এই দুইটা কি হ'ব আমাৰ ৰেশনাল নাম্বাৰ হ'ব। ঠিক আছে, আৰু যেতিয়া ইয়াক আমি সমাধান কৰিম আলটিমেটলি কিন্তু আমি কি পাম, আমি কিন্তু এটা ৰেশনাল নাম্বাৰ পাম। এটো এটা ৰেশনাল নাম্বাৰ হয় না নহয়, গতিকে আমি এটা ৰেশনাল নাম্বাৰ পালো। সো টু ৰেশনাল নাম্বাৰ ইজ এগেইন এ ৰেশনাল নাম্বাৰ। দুটা ৰেশনাল নাম্বাৰ যোগ কৰিলে আমি সদায় কি পাম এটা ৰেশনাল নাম্বাৰে লাভ কৰিম। আফটাৰ দ্যাট কি কৈ আছে যে ৰেশনাল নাম্বাৰস আৰ ক্লোজাৰ আন্ডাৰ এডিশন। ৰেশনাল নাম্বাৰ বিলাক এডিশনৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত কিন্তু কি হয় ক্লোজাৰ হয়। ঠিক আছে, সো আমি এইখিনি গম পালো। এতিয়া আমি আহি যাও ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ সাবট্ৰেকশন। ওকে, সাবট্ৰেকশনৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত ক্লোজাৰ প্ৰপাৰ্টিটো কেনেকুৱা ধৰণৰ হয়। ঠিক আছে, ওকে, সো বিয়োগৰ ক্ষেত্ৰত কি কৈ আছে, বিয়োগৰ ক্ষেত্ৰত কৈ আছে we can say that subtraction of two rational number is also a rational number।
যেতিয়া আমি বিয়োগ কৰিম এটা ৰেশনাল নাম্বাৰৰ পৰা আন এটা ৰেশনাল নাম্বাৰ যদি আমি বিয়োগ কৰিম তেতিয়া সদায় আমি কি পাম এটা ৰেশনাল নাম্বাৰে পাম ঠিক আছে সো আমি ক'ব পাৰিম কি যে the rational number are close under subtraction subtractionৰ ক্ষেত্ৰতো কিন্তু ৰেশনাল নাম্বাৰটো ক্লোজ হোৱা দেখা পোৱা যায় ঠিক আছে সো এখিনি আমি বুজি পালো আই হোপ তোমালোকে বুজি পাইছে যেতিয়া এটা ৰেশনাল নাম্বাৰৰ পৰা আন এটা ৰেশনাল নাম্বাৰ আমি বিয়োগ কৰিম তেতিয়াও কিন্তু এটা ৰেশনাল নাম্বাৰে লাভ কৰিম যেনেকৈ ইয়াত উদাহৰণ দি আছে তোমালোকে উদাহৰণবিলাক চাব পাৰা ঠিক আছে উদাহৰণ কি দি আছে চাও এটোৰ পৰা -2 divided by 5 ইয়াৰ পৰা 3 divided by 7 কি কৰিব লাগে বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰি পিনে এইটো এটা ৰেশনাল নাম্বাৰ হয় এইটো এটা ৰেশনাল নাম্বাৰ হয় আৰু বিয়োগ কৰিলে পিনে আনসাৰ গৈ কি হয় -17 divided by 6 গতিকে এইটো আমি এটা কি হয় ৰেশনাল নাম্বাৰ হয় গতিকে আলটিমেটলি ক'ব পাৰো যে তেনেহলে সাবট্ৰেকশনৰ ক্ষেত্ৰত ৰেশনাল ক্লোজাৰ প্ৰপাৰ্টি কি কৰে ওয়াৰ্ক কৰে ঠিক আছে গতিকে আমি এটা ৰেশনাল নাম্বাৰে লাভ কৰিছো এতিয়া কৈ আছে ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ মাল্টিপ্লিকেশন পূৰণৰ ক্ষেত্ৰত ক্লোজাৰ প্ৰপাৰ্টি ভালদৰে কাম কৰে নে তেনেহলে ইয়াৰ উত্তৰখিনি কি হ'ব যে ৰেশনাল নাম্বাৰ আৰ ক্লোজ আন্ডাৰ মাল্টিপ্লিকেশন যেতিয়া দুটা ৰেশনাল নাম্বাৰ আমি পূৰণ কৰিম তেতিয়াও কিন্তু আমি সদায় এটা ৰেশনাল নাম্বাৰে লাভ কৰিম ঠিক আছে আৰু কি কৈছে যে ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ ডিভিজন ডিভিজনৰ ক্ষেত্ৰত অৰ্থাৎ হৰণৰ ক্ষেত্ৰত বা ভাগৰ ক্ষেত্ৰত কি হ'ব ভাগৰ ক্ষেত্ৰত আমি দুটা ৰেশনাল নাম্বাৰ যদি আমি হেৰি কৰিম ভাগ কৰিম তেতিয়া কি সদায় আমি এটা ৰেশনাল নাম্বাৰ পাম যে পাব পাৰো নাপাব পাৰো ঠিক আছে যেনেকৈ তোমালোকে ইয়াত চাব পাৰিছে ৰেশনাল নাম্বাৰ আৰ নট ক্লোজ আন্ডাৰ ডিভিজন ডিভিজনৰ ক্ষেত্ৰত কিন্তু ৰেশনাল নাম্বাৰটো ক্লোজ নহবও পাৰে ঠিক আছে however excluding 0 বাদ দি পিনে ৰেশনাল নাম্বাৰ আৰ ক্লোজ আন্ডাৰ ডিভিজন ডিভিজনৰ ক্ষেত্ৰত 0 বাদ দি পিনে যদি আমি কৰো ঠিক আছে ডিভিজনৰ ক্ষেত্ৰত তেতিয়া কিন্তু আমি কি কৰিব পাৰিম ৰেশনাল নাম্বাৰ বিলাক আমি ক্লোজ বুলি ক'ব পাৰিম ঠিক আছে কিন্তু যেহেতু 0 এটাও কি হয় ইন্টিজাৰ হয় সো আমি ক'ব পাৰো যে 0 থকাৰ কাৰণে ৰেশনাল নাম্বাৰ কেতিয়াবা সৰি যিখিনি আমাৰ ৰেশনাল নাম্বাৰ আছে কেতিয়াবা ডিভিজনৰ ক্ষেত্ৰত ক্লোজ নহবও পাৰে ঠিক আছে যদি 6 divided by 0 লিখো তেনেহলে কিন্তু ইয়া কি হ'ব মিনিংলেস হৈ যাব গতিকে এইটো আমাৰ কি হ'ব ৰেশনাল নাম্বাৰ নহব ঠিক আছে সো হৰণৰ ক্ষেত্ৰত কেৱল ৰেশনাল নাম্বাৰ আমাৰ ক্লোজাৰ প্ৰপাৰ্টিটো ওয়াৰ্ক নকৰে ঠিক আছে এডিশনৰ ক্ষেত্ৰত ওয়াৰ্ক কৰে সাবট্ৰেকশনৰ ক্ষেত্ৰত ওয়াৰ্ক কৰে যিখিনি আমাৰ ক্লোজাৰ প্ৰপাৰ্টি আছে কত ওয়াৰ্ক কৰে এইখিনি আমি জানিব লাগিব ন মই লিখি দি আছো তোমালোকক সুন্দৰকৈ ক্লোজাৰ প্ৰপাৰ্টিটো কত ওয়াৰ্ক কৰে প্লাসৰ ক্ষেত্ৰত কৰে ওয়াৰ্ক মাইনাসৰ ক্ষেত্ৰত কৰে পূৰ্ণৰ ক্ষেত্ৰত কৰে জাস্ট খালি এটা ক্ষেত্ৰত নকৰে সেটো হল হৰণৰ ক্ষেত্ৰত কৰা দেখা পোৱা নাযায় প্লাসৰ ক্ষেত্ৰত ওয়াৰ্ক কৰিব মাইনাসৰ ক্ষেত্ৰত ওয়াৰ্ক কৰিব পূৰ্ণৰ ক্ষেত্ৰত ওয়াৰ্ক কৰিব বাট যেতিয়া আহি যাব হৰণৰ কথা হৰণৰ ক্ষেত্ৰত কিন্তু ওয়াৰ্ক কৰা দেখা পোৱা নাযায় কি ওয়ার্ক নকৰে ক্লোজাৰ প্ৰপাৰ্টি ওয়ার্ক কৰা দেখা পোৱা নাযায় ঠিক আছে কমিউটেটিভ COMMU কমিউটেটিভ প্ৰপাৰ্টি বুলি কোৱাৰ লগে লগে আমি কিনো বুজি পাওঁ এইখিনি আমি জানিব লাগিব আগতে ঠিক আছে সো মই ইয়াত সুন্দৰকৈ তোমালোকক নোটখিনি বনাই দি আছো ৰবা 2 নম্বৰ নোট ঠিক আছে 2 নম্বৰ পইণ্ট হ'ব ইয়া কমিউটেটিভ প্ৰপাৰ্টি বুজি পাইছো ওকে after that যিখিনি আমাৰ কমিউটেটিভ প্ৰপাৰ্টি আছে এইখিনি এডিশনৰ ক্ষেত্ৰত কেনেকৈ ধৰণৰ হ'ব যোগৰ ক্ষেত্ৰত কেনেকৈ ধৰণৰ হ'ব এয়া তোমালোকে চাব পাৰা যে টু ৰেশনাল নাম্বাৰ ক্যান বি এডেড ইন এনি অৰ্ডাৰ দুটা ৰেশনাল নাম্বাৰ যিকোনো প্ৰকাৰেৰে যোগ কৰিলে পিনে আমি এটা কি পাম ৰেশনাল নাম্বাৰ পাম ফৰ এনি টু ৰেশনাল নাম্বাৰ A and B ঠিক আছে যদি আমি কমিউটেটিভ অৰ্থাৎ বিতৰণ পদ্ধতিত কৰো তেনেহলে কেনেকৈ কৰিব পাৰো যেনেকৈ ইয়াত উদাহৰণ দিয়া আছে A plus B is equal to কি লিখিব পাৰো B plus A লিখিব পাৰো দুইটাৰ এনসাৰ আলটিমেটলি সেম আহিব হয় না নহয় যেনেকৈ এর মান মানি লও যে 1 plus 2 বিৰ মান 2 আৰু ইয়াত 2 plus 1 দুইটাৰ আলটিমেটলি আনসাৰ কি হ'ল 3 is equal to 3 হ'ব না নাই গতিকে প্লাসৰ ক্ষেত্ৰত কিন্তু আমাৰ কমিউটেটিভ প্ৰপাৰ্টিটো কি কৰিব ওয়াৰ্ক কৰিব ঠিক আছে আৰু কি কৈ আছে কমিউটেটিভ প্ৰপাৰ্টি আন্ডাৰ সাবট্ৰেকশন অৰ্থাৎ বিয়োগৰ ক্ষেত্ৰত কমিউটেটিভ প্ৰপাৰ্টিটো ওয়াৰ্ক কৰিবনে ভালদৰে সো ইয়াৰ উত্তৰখিনি তোমালোকে এনেকৈ সিম্পল ভাবে দিব পাৰা যে সাবট্ৰেকশন ইজ নট কমিউটেটিভ ইন কেস অফ ৰেশনাল নাম্বাৰৰ ক্ষেত্ৰত কিন্তু কমিউটেটিভ প্ৰপাৰ্টিটো ওয়াৰ্ক নকৰিব যেনেকৈ তোমালোকে ক'ব পাৰা যে A minus B is equal to B minus A কেতিয়াও হ'ব নোৱাৰে কাৰণ
যদি a এর মান ভাবি লও 4 আৰু b এর মান ভাবি লও 2 ইজ ইকুয়াল টু 2 মাইনাস 4 আমি কেতিয়াও লিখিব নোৱাৰো কাৰণ কি ইয়াৰ উত্তৰ হ'ব 2 আৰু ইয়াৰ উত্তৰ হ'ব -2 এইটো মাইনাস ব্লেক কৈ এক্সট্ৰা কৈ আহি গল নহয় 2 ইজ ইকুয়াল টু -2 কেতিয়াও হ'ব নেকি 2 ইজ ইকুয়াল টু 2 হ'ব পাৰে ঠিক আছে -2 কেতিয়াও হ'ব নোৱাৰে সো এইটো তোমালোকে ইয়াত দিয়াই আছে সুন্দৰকৈ গতিকে বিয়োগৰ ক্ষেত্ৰত কিন্তু আমাৰ কমিউটেটিভ প্ৰপাৰ্টিটো ওয়ার্ক কৰা দেখা পোৱা নাযায় তেনেহলে কাৰ ক্ষেত্ৰত ওয়ার্ক কৰে কমিউটেটিভ প্ৰপাৰ্টিটো আমাৰ প্ৰথম কথা কাৰ ক্ষেত্ৰত ওয়ার্ক কৰে ওকে প্ৰথম কথা কমিউটেটিভ প্ৰপাৰ্টিটো আমাৰ প্লাসৰ ক্ষেত্ৰত ওয়ার্কেবল হয় বা ওয়ার্ক কৰে বাট যেতিয়া বিয়োগৰ কথা আহি যায় বিয়োগৰ ক্ষেত্ৰত কিন্তু কমিউটেটিভ প্ৰপাৰ্টিটো ওয়ার্ক কৰা দেখা পোৱা নাযায় এতিয়া বুজিম পূৰণৰ ক্ষেত্ৰত ঠিক আছে পূৰণৰ ক্ষেত্ৰত যদি আমি কমিউটেটিভ প্ৰপাৰ্টিৰ কথা কম ওকে তেতিয়া আমি কি ক'ব পাৰো যে দুটা সংখ্যা যদি আমি পূৰণ কৰিম তেতিয়া কি হ'ব the multiplication is commutative in case of rational numberৰ ক্ষেত্ৰত কিন্তু কমিউটেটিভ প্ৰপাৰ্টিটো ভালদৰে ওয়ার্ক কৰা দেখা পোৱা যায় যেনেকৈ a into b is equal to b into a আমি লিখিব পাৰো যেনেকৈ যদি আমি উদাহৰণ দিও 2 into 4 is equal to 4 into আমি 2 লিখিব পাৰো কাৰণ কি 4 দুগুণ 8 হৈ গল is equal to 4 দুগুণ কিমান হৈ গল 8 হৈ গল 8 is equal to এটা আমাৰ হয় কথা ঠিক আছে গতিকে আলটিমেটলি ক'ব পাৰো যে পূৰণৰ ক্ষেত্ৰত যিখিনি আমাৰ বিতৰণ বিধি আছে কমিউটেটিভ প্ৰপাৰ্টি আছে সেইখিনি ওয়ার্কেবল হয় বা ওয়ার্ক কৰিব ঠিক আছে তেনেহলে পূৰণৰ ক্ষেত্ৰত কি কৰিব ওয়ার্ক কৰিব পূৰণৰ ক্ষেত্ৰত কি কৰিব ওয়ার্ক কৰিব ঠিক আছে এতিয়া আমি বুজিম হৰণৰ ক্ষেত্ৰত কমিউটেটিভ প্ৰপাৰ্টিটো ওয়ার্ক কৰিবনে নকৰে ঠিক আছে সো division is কি বুলি কৈ আছে যে division is not commutative in case of rational number ক্ষেত্ৰত divisionৰ ক্ষেত্ৰত কিন্তু এটো ভালদৰে কাম কৰা দেখা পোৱা নাযাবও পাৰে কাৰণ কি যে আমি a divided by b is equal to b divided by a কেতিয়াও লিখিব নোৱাৰো যদি a এর মান মানি লোৱা যে a এর মান 2 হয় আৰু b এর মান is equal to 8 হয় তেনেহলে আমি কেনেকৈ লিখিব লাগিব 2 divided by 8 is equal to 8 divided by 2 লিখিব লাগিব যদি কাটাকাটি কৰো 2 1 কে 2 2 4 গুণ 8 এটো 2 4 গুণ 8 2 1 কে 2 গতিকে 1 divided by 4 is equal to 4 divided by 1 কেতিয়াও হ'ব নোৱাৰে সো হৰণৰ ক্ষেত্ৰত যেটো আমাৰ কমিউটেটিভ প্ৰপাৰ্টি আছে এটো কাম কৰা দেখা পোৱা নাযায় ঠিক আছে আই হোপ তোমালোকে বুজিব যত্ন কৰি আছা মোৰ কথাখিনি আৰু তোমালোকে সুন্দৰকৈ বুজিও পাইছা আৰু নোটখিনি তোমালোকে বনাই লবা ঠিক আছে মই নোটপ্লেটো বনাই দিয়ে আছো এতিয়া আহি যাও আমাৰ আনাটা প্ৰপাৰ্টি লৈ সেটো হল এসোসিয়েটিভ প্ৰপাৰ্টি ঠিক আছে এসোসিয়েটিভ প্ৰপাৰ্টি ওকে এতিয়া আমি বুজিম যে এসোসিয়েটিভ প্ৰপাৰ্টিৰ ক্ষেত্ৰত কিনো হয় ঠিক আছে এসোসিয়েটিভ প্ৰপাৰ্টিৰ ক্ষেত্ৰত আমাৰ কিনো হয় সো তোমালোকে চাব পাৰা যে এসোসিয়েটিভ প্ৰপাৰ্টি আন্ডাৰ এডিশন যোগৰ ক্ষেত্ৰত এসোসিয়েটিভ প্ৰপাৰ্টিটো কাম কৰে নে নকৰে ঠিক আছে okay so the rational number of a associative property of addition যোগৰ ক্ষেত্ৰত কিন্তু rational number associative property যেটো আছে হেতু কি কৰা কাম কৰা দেখা পোৱা যায় ঠিক আছে যেনেকৈ আমি এনেকৈ লিখিব পাৰো a plus b plus c is equal to a plus b plus c এনেকৈ লিখিব পাৰো আলটিমেটলি যোগ কৰিবে যোগ কৰিলে যেনেকৈ যোগ নকৰা কি একে হ'ব যদি আমি a এর মান ভাবি লও 2 b এর মান ভাবি লও 3 আৰু c এর মান ভাবি লও 1 তেনেহলে এইটো সূত্ৰমতে আমি কি লিখিব লাগিব a এর মান 2 plus b এর মান 3 ব্ৰেকেট স্টার্ট আৰু প্লাস c মান হল 1 is equal to a এর মান হল 2 plus b এর মান হল 3 plus c এর মান হল 1 তেনেহলে এর উত্তৰখিনি কি আহিব কোৱাচোন যেনেকৈ 3 4 5 5 আৰু 1 6 হৈ যাব is equal to 3 এর 1 4 4 5 6 আলটিমেটলি কি হল সেম হল না হল গতিকে রেশনাল নাম্বাৰটো কিন্তু আমাৰ কোনটো প্ৰপাৰ্টি এসোসিয়েটিভ প্ৰপাৰ্টি যেটো আছে হেতু মানি চলা দেখা পোৱা যায় খুব সুন্দৰকৈ মানি চলে ঠিক আছে গতিকে ক্লাসৰ ক্ষেত্ৰত এসোসিয়েটিভ প্ৰপাৰ্টিটো কি হয় কাৰ্যকৰী হয় বুলি আমি ক'ব পাৰিম ঠিক আছে আফটাৰ দ্যাট নেক্সটত কি কৈ আছে নেক্সটত কৈ আছে যে সাবট্ৰেকশনৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত আমাৰ এসোসিয়েটিভ প্ৰপাৰ্টি যেটো আছে হেতু মানি চলে নচলে the subtraction is not associative in case of rational number
ৰেচনেল নাম্বাৰৰ ক্ষেত্ৰত কিন্তু আমাৰ যিখিনি সাবট্ৰেকশন আছে বিয়োগৰ ক্ষেত্ৰত এছ'চিয়েটিভ প্ৰপাৰ্টিটো মানি চলা দেখা পোৱা নাযায় তোমালোকে এইখিনি কথা বা এইখিনি বস্তু ইয়াৰ পৰাই বুজিব যত্ন কৰিব পাৰিবা ইয়া যেনেকৈ লিখি দিয়া আছে কি লিখি দিয়া আছে যে a + b - c not a - b - c ঠিক আছে যেনেকৈ আমি এনেকৈ ক'ব পাৰো মানি লোৱা যে a ৰ মান হল 1 b ৰ মান হল 2 আৰু c ৰ মান হল 3 ঠিক আছে এটি তোমালোকে ভাবা যে a ৰ মান 1 - b মানে 2 ব্ৰেকেট আছে - c ৰ মান হল 3 ওকে প্ৰথমে ভাবি লও যে এটো মিলিব ঠিক আছে a ৰ মান 1 - b - c 2 - 3 প্ৰথমে মানি লও যে এটো মিলিব কিন্তু এটো নিমিলে কেতিয়াও যেনেকৈ কই 1 ৰ পৰা 2 কেতিয়াও বাদ দিয়া নাযায় তেনেহলে -1 আহিব -1 - 3 1 - এটো মাইনাস কৰিলে -1 আহি যাব -1 ঠিক আছে গতিকে ইয়াৰ উত্তৰ হ'ব কি মাইনাসে প্লাস হৈ যাব প্লাস হলে ইয়াৰকে কিমান হ'ব 4 হৈ যাব মাইনাস বেছি আছে মাইনাস আহিব মাইনাসে কি হ'ব প্লাস হৈ যাব 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব সো -4 কেতিয়াও 2 নহব ঠিক আছে গতিকে ইয়া যিখিনি আমাৰ সাবট্ৰেকশন আছে বিয়োগ আছে হেয়া কিন্তু আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি মানি চলে বুলি আমি ক'ব নোৱাৰো ঠিক আছে এতিয়া আহি যাম আমি নেক্সটত কি কৈ আছে যে এছ'চিয়েটিভ প্ৰপাৰ্টি আন্ডাৰ মাল্টিপ্লিকেশন বিয়োগৰ ক্ষেত্ৰত মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত এছ'চিয়েটিভ প্ৰপাৰ্টি মানি চলা সম্ভৱপৰ হয় নে নহয় সো মাল্টিপ্লিকেশন ইজ এছ'চিয়েটিভ উইথ ৰিসপেক্ট টু ৰেচনেল নাম্বাৰৰ লগত ঠিক আছে আমাৰ যিখিনি মাল্টিপ্লিকেশন আছে হেয়া কি হৈ যাব হেয়া কিন্তু এটা কি হৈ যাব মাল্টিপ্লিকেশন কি হ'ব ইজ এছ'চিয়েটিভ হৈ যাব উইথ দ্য ৰিসপেক্ট অফ ৰেচনেল নাম্বাৰৰ ক্ষেত্ৰত মাল্টিপ্লিকেশন যেটো আছে এটো এছ'চিয়েটিভ হৈ যাব ঠিক আছে ওকে সো যেনেকৈ আমি এটো লিখিব পাৰো ঠিক আছে এই ইয়াত সূত্ৰখিনি দিয়া আছে a into b into c is equal to a into b into c into তুমি যেনেকৈ নকৰা কিয় যদি পূৰণ ভালদৰে কৰিছা তেনহলে आंसर সদায় সেমি আহিব মানি লোৱা যে a ৰ মান 3 into b ৰ মান 2 into c ৰ মান 1 এর आंसर কি হ'ব 3 × 6 6 * 1 6 হৈ যাব a ৰ মান 3 2 1 3 × 6 6 * 1 6 আলটিমেটলি একে হল না নহল একে হৈ গল গতিকে আমি ক'ব পাৰো যে এছ'চিয়েটিভৰ ক্ষেত্ৰত যিখিনি মাল্টিপ্লিকেশন আছে হেয়া কি হ'ব আমাৰ কি হৈ যাব ৰেচনেল নাম্বাৰ হৈ যাব তাৰ পিছত আমি আহি যাও এছ'চিয়েটিভ প্ৰপাৰ্টি আন্ডাৰ ডিভিজনৰ ক্ষেত্ৰত পুৰণৰ ক্ষেত্ৰত ইয়া মানি চলে নে নচলে এইখিনি আমি এটি জানিব যত্ন কৰিম সো ইয়াত কৈ আছে যে ৰেচনেল নাম্বাৰ আৰ নট এছ'চিয়েটিভ আন্ডাৰ ডিভিজন ৰেচনেল নাম্বাৰবোৰ ডিভিজনৰ ক্ষেত্ৰত অৰ্থাৎ ভাগৰ ক্ষেত্ৰত কি নহয় এছ'চিয়েটিভ নহয় ঠিক আছে সো কিয় নহয় এইখিনি আমি বুজিব যত্ন কৰিম যেনেকৈ ইয়াত সুন্দৰকৈ বস্তুখিনি বুজাই দি আছে ভালদৰে যে কৈ আছে কি যে a হৰণ b হৰণ c not equal to a হৰণ b হৰণ c এটো आंसर আৰু এটো आंसर কেতিয়াও সমান হ'ব নোৱাৰিব পাৰে বা সমান নহব পাৰে ঠিক আছে গতিকে আমি ক'ব পাৰো যে ভাগৰ ক্ষেত্ৰত কিন্তু এছ'চিয়েটিভ প্ৰপাৰ্টিটো মানি চলা দেখা পোৱা নাযায় ঠিক আছে গতিকে এই তিনিটা প্ৰপাৰ্টি খুবই প্ৰয়োজন খুবই ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে পৰীক্ষাৰ কাৰণে তোমালোকে ভালদৰে জানি লবা বা জানি বুজি লবা ঠিক আছে আৰু যিখিনি মই তোমালোকক নোটছ আকাৰে লিখুৱাই দিলে এইখিনিটো লিখি লবা আৰু যদি মোৰখিনি লিখিব নিবিচাৰা কাৰণ মইতো দুখীয়া মানুহ ঠিক আছে মোৰখিনি লিখিব নিবিচাৰিব পাৰা তেতিয়া কিন্তু তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা এইখিনিৰ পৰা ঠিক আছে এইখিনি দাগ দি লবা দৰকাৰ পৰিলে ঠিক আছে এই সুন্দৰকৈ ক্লোজাৰ প্ৰপাৰ্টি কমিউনিটি প্ৰপাৰ্টি আৰু এছ'চিয়েটিভ প্ৰপাৰ্টি এই তিনিটা প্ৰপাৰ্টি সুন্দৰকৈ ইয়াত গিভেন কৰা আছে বা দিয়া আছে সুন্দৰকৈ আৰম্ভ কৰিছো এতিয়া চলিয়ে থাকিব অহা ক্লাছত লগ পাই আছো আজিলৈ মানে জয় হিন্দ জয় ভাৰত